নমস্কাৰ মাঘৰ বিহুৰ উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী লুইতৰ দুয়োপাৰে এতিয়া সীমাহীন আনন্দ আৰু সীমাহীন প্ৰস্তুতি সমাজৰ লগত ঘৰখনৰ লগত একেলগে এসাজ খোৱাৰ কিন্তু প্ৰিয় দৰ্শক যোৱা তিনিটা মাঘৰ বিহু উৰুকা এজন মানুহে পৰিয়ালৰ লগত একেলগে এসাজ ভাত খাবলৈ পোৱা নাই সমাজৰ লগত একেলগে এসাজ বহি খোৱাটো দূৰৰে কথা তেওঁ হৈছে আপোনাৰ মোৰ সকলোৰে পৰিচিত অখিল গগৈ বৰ্তমানো কাৰাগাৰত অখিল গগৈৰ অকমানি ল'ৰাটোৱে তাৰ দেউতাক মাকৰ লগত মাঘৰ বিহু উৰুকা এটা নহয় দুটা নহয় তিনিটা উৰুকাত একেলগে এসাজ খাবলৈ পোৱা নাই এইখন ছবি অখিল গগৈৰ কোলাত তেওঁৰ পুত্ৰ নাচিকেতাৰ বাবে দুখৰ খবৰ এইবাৰো দেউতাকৰ লগত একেলগে বহি এসাজ খাবলৈ নাপাব প্ৰিয় দৰ্শক আলোচনা কৰিব খুজিছো বিষয় অখিল গগৈ আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব 2019 চনৰ মাঘৰ উৰুকা CAB কেব বাতিলৰ দাবীত অখিল গগৈৰ অনিৰ্দিষ্ট অন্নখন সচল অঞ্চলত নিৰ্দিষ্ট কৰি থোৱা এই প্ৰতিবাদস্থলীত অখিল গগৈয়ে অন্নখন কৰিছিল তেওঁৰ লগত বহু সংখ্যক ৰাইজে যোগদান কৰিছিল সেই সময়ত কেব বাতিলৰ দাবীত আৰু পহিলা মাঘৰ দিনা ৰাতিপুৱা প্ৰাগ নিউজৰ তদানীন্তন মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই ফলৰ ৰস খুৱাই সেই অন্নখন ভংগ কৰিছিল সেই উৰুকাত আমি সকলোৱে একেলগে লগে ভাগে খাইছিলোঁ কেৱল এসাজ খোৱা নাছিল অখিল গগৈয়ে আৰু কৰিছিল অন্নখন 2020 চনৰ মাঘৰ উৰুকা অখিল গগৈ কাৰাগাৰত আবদ্ধ 2020 চনৰ পহিলা মাঘ অখিল গগৈ কাৰাৰুদ্ধ 2021 চনৰ উৰুকা আহি আছে আৰু অখিল গগৈ এতিয়াও কাৰাগাৰত এটা নহয় দুটা নহয় তিনিটা মাঘৰ উৰুকা মানুহজনে পৰিয়ালৰ লগত একেলগে এসাজ খাবলৈ পোৱা নাই CAA বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈৰ ওপৰত মুঠ 12টা গোচৰ ৰুজু কৰা হৈছিল ইয়াৰে 10টা গোচৰ অসম পুলিচে ৰুজু কৰা বাকি দুটা গোচৰ নেশ্যনেল ইনভেষ্টিগেটিং এজেন্সি নিয়া বুলি যাৰ পৰিচয় এই নিয়াই ৰুজু কৰিছিল যোৱা বছৰ জুলাই মাহৰ 17 তাৰিখ পৰ্যন্ত বাৰম্বাৰ দীৰ্ঘ শুনানিৰ পিছত অসম পুলিচে ৰুজু কৰা 10টা গোচৰৰ বিপৰীতে অখিল গগৈয়ে জামিনত মুক্তি লাভ কৰে কিন্তু নিয়াৰ গোচৰ দুটাৰ জামিন তেতিয়াও হোৱা নাছিল অৱশেষত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিয়াই চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে যাৰ ফলত অখিল গগৈক নিয়া আদালতে জামিনত মুক্তি দিলে কিন্তু জামিনত মুক্তি দিয়াৰ পাছত নেশ্যনেল ইনভেষ্টিগেটিং এজেন্সিয়ে চাৰ্জশ্বীট দাখিল কৰিলে আৰু হাইকোৰ্টত উচ্চতম ন্যায়ালয়ত নিয়া আদালতৰ যি ৰায়দান তাক প্ৰত্যাহ্বান জনালে উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠে দুজনীয়া খণ্ডপীঠে যোৱা 7 জানুৱাৰী বৃহস্পতিবাৰে অখিল গগৈৰ জামিন নাকচ কৰে কেৱল নাকচ কৰাই নহয় অখিল গগৈয়ে আপিলৰ সুযোগো নাপাব অৰ্থাৎ উচ্চ ন্যায়ালয়ত আপিলৰ সুযোগ বন্ধ কৰি দিয়া হৈছে আৰু এতিয়া উচ্চতম ন্যায়ালয়ৰ বাহিৰে আপিল কৰাৰ আন কোনো প্লেটফৰ্ম আন কোনো মঞ্চ আন কোনো ন্যায়ালয় নাই কিন্তু আপোনালোক সকলোৱে জানে ক'বলৈ পাই অত্যন্ত দুখ পাইছোঁ যে আজিকালি উচ্চতম ন্যায়ালয়ৰ মহিমা অপাৰ ধনবান ক্ষমতাবান ব্যক্তিৰ বাবে মাজনিশাও আদালতে ৰায় দিয়ে কিন্তু CAA আইনখনৰ বিৰুদ্ধে শ গোচৰ ৰুজু হৈ আছে আজি পৰ্যন্ত শুনানিৰ বাবে সময় উলিয়াব পৰা নাই মহামান্য আদালতে সেই অভিজ্ঞতাৰ পৰা বুজিব পাৰি যে অখিল গগৈৰ শুনানি কেতিয়া হ'ব আৰু কেতিয়া মুক্তি পাব সেয়া একেবাৰে 100% অনিশ্চিত সকলোৰে অজ্ঞাত উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিছে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ আৰু মুক্তি পোৱাৰ কোনো আশা নাই প্ৰিয় দৰ্শক এতিয়া আলোচনা কৰিবলৈ লৈছো নিয়াৰ গোচৰ গীটাৰ বিষয়ে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে নিয়াৰ প্ৰথমটো গোচৰ ৰুজু হৈছিল 2019 চনৰ 10 ডিচেম্বৰত
সেই সময়ত আপোনালোক সকলোৰে মনত আছে যে CAA কা আইনখনৰ বিৰুদ্ধে সমগ্ৰ অসম উত্তাল আসু অসম যুৱ ছাত্ৰ পৰিষদৰ লগতে কটন কলেজ ছাত্ৰ সমাজ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজ তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ সমাজ আদি বিভিন্ন অনুষ্ঠানে গোটেই অসম টোল পাৰ লগাইছে আৰু সেই সময়তে সাবুৱাত অখিল গগৈৰ নেতৃত্বত এটা ৰেলপথ অৱৰোধৰ কাৰ্যসূচী চলিছিল এই অৱৰোধ কালতে আৰক্ষী আৰু আন্দোলনকাৰীৰ মাজত সংঘাত হয় আৰু জাউৰিয়ে শিলাবৰ্ষণ আৰু লাঠি চালনা হয় এই শিলাবৰ্ষণত এটা কৰবৰ পৰা শিল এটা উৰি আহি এজন আৰক্ষী বিষয়াৰ দুটা দাঁতৰ ক্ষতি সাধন কৰে এটা কথা ঠিক যে আন্দোলনত শিলগুটি মৰা বা শিলাবৰ্ষণ হোৱা অথবা শিলাবৰ্ষণত আৰক্ষী বিষয়া আহত হোৱা এটা কথাও সমৰ্থনযোগ্য নহয় আৰু এনেবোৰ ঘটনাৰ বিচাৰৰ অৱকাশ নিশ্চয় আছে এইবোৰ একোটা বিচাৰযোগ্য ঘটনা এনে ঘটনা কিন্তু পৰম্পৰাগতভাৱে ভাৰতীয় দণ্ডবিধি আইন বা ফৌজদাৰী আইন ক্ৰিমিনেল প্ৰচিডিউৰ কোড আৰু IPC ইণ্ডিয়ান পেনাল কোডৰ অধীনত বিচাৰযোগ্য গোচৰ কিন্তু অখিলক লক্ষ্য কৰি লৈ এই শিলগুটিয়ে দাঁত ভঙা গোচৰটো নিয়ালৈ হস্তান্তৰ কৰা হয় নেশ্যনেল ইনভেষ্টিগেটিং এজেন্সিলৈ নিয়া এজেন্সিটো গঠন কৰা হৈছিল এটা বিশেষ লক্ষ্য আগত ৰাখি যে যিবোৰ আন্তঃৰাজ্যিক সন্ত্ৰাসবাদী সংগঠন আছে যি সমগ্ৰ দেশ জুৰি তাৰ নেটৱৰ্ক তৈয়াৰ কৰিছে তেনেবোৰ সংগঠনৰ বিৰুদ্ধে তদন্ত চলাবৰ বাবে নিয়া গঠন কৰা হৈছিল কাৰণ কিছুমানত কি হয় সকলো কেইবাখনো ৰাজ্যত যেতিয়া নেটৱৰ্ক থাকে তেনে সন্ত্ৰাসবাদীক আসলতে স্থানীয় পুলিচে ৰাজ্যিক পুলিচে তদন্ত চলোৱাটো কঠিন হৈ পৰে আৰু সেই কাৰণে নেশ্যনেল ইনভেষ্টিগেটিং এজেন্সিটো গঠন কৰা হৈছিল নেশ্যনেল ইনভেষ্টিগেটিং এজেন্সি কোনো শিলগুটি মৰা গোচৰ অথবা শিলগুটিয়ে দাঁত ভঙা গোচৰ এনে ধৰণৰ গোচৰ তদন্ত কৰিবলৈ গঠন কৰা হোৱা নাছিল কিন্তু অখিল গগৈৰ এই শিলগুটি মৰা গোচৰ অখিল গগৈ আন্দোলন চলা অৱস্থাত শিলাবৰ্ষণৰ গোচৰ আৰু দাঁত ভঙা গোচৰটো ন্যায়ালয় স্থানান্তৰ কৰা হ'ল এইটো একমাত্ৰ এটাই উদ্দেশ্য আছিল সেইটো হৈছে নিয়াৰ অধীনত বন্দী হ'লে অথবা আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট UAPA আইনৰ অধীনত বন্দী হ'লে ইয়াৰ চাৰ্জশ্বিট দাখিলৰ বাবে 180 দিন সময় পোৱা যায় অৰ্থাৎ অন্য গোচৰত IPC বা CRPC অধীনত যদি বন্দী হয় তেনেহলে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব লাগে আৰু অন্যথায় জামিন হ'ব কিন্তু ন্যায় যদি বিচাৰ কৰে UAPA আইনৰ অধীনত বিচাৰ হয় তেনেহলে 180 দিন অৰ্থাৎ 6 মাহ পৰ্যন্ত সময় পোৱা যায় যাৰ কাৰণে বন্দীজনক দীঘলীয়া সময়ৰ বাবে বন্দীশালত ৰাখিব পাৰি আৰু এইটোৱেই আছিল শিলগুটিয়ে দাঁত ভঙা গোচৰ নিয়ালৈ স্থানান্তৰ কৰাৰ একমাত্ৰ উদ্দেশ্য ইয়াৰ মাজতে অখিল গগৈক নেশ্যনেল সিকিউৰিটি এক্টৰ অধীনতো বন্দী কৰিবলৈ চেষ্টা কৰা হৈছিল কিন্তু সেই প্ৰচেষ্টা আদালতে ব্যৰ্থতাত পৰ্যবসিত কৰিলে এতিয়া আহক আমি চাওঁ দ্বিতীয়টো গোচৰত কি হৈছিল অখিলৰ আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে নিয়াৰ দ্বিতীয়টো গোচৰ আৰু মাৰাত্মক এই গোচৰটো প্ৰথমে 2019 চনৰ 13 ডিসেম্বৰতে ৰুজু কৰা হয় লতাশিল থানা এই গোচৰ যি সময়ত ৰুজু কৰা হৈছিল সেই সময়ত আপোনালোক সকলোৰে মনত পৰিব 2019 চনৰ ডিসেম্বৰ মাহত সমগ্ৰ অসম CAA বিৰোধী আন্দোলন তুংগত আছিল সমগ্ৰ অসমত আন্দোলন তুংগত আছিল লতাশিল থানাই 13 ডিসেম্বৰত গোচৰটো ৰুজু কৰিলে আৰু 14 ডিসেম্বৰ অৰ্থাৎ গোচৰটো ৰুজু কৰাৰ পিছদিনাই তাক নিয়াৰ হাতলৈ হস্তান্তৰ কৰা হ'ল এই গোচৰটোৰ অভিযোগ মতে অখিল গগৈ এজন মাওবাদী সন্ত্ৰাসবাদী এই গোচৰটোৰ অভিযোগ মতে 2009 চনত অখিল গগৈয়ে তেওঁৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিক ৰিভলিউচনাৰী কমিউনিষ্ট চেণ্টাৰ RCC নামৰ এটা মাওবাদী সংগঠনৰ লগত সামিল কৰে আৰু RCC এটা নিষিদ্ধ মাওবাদী সংগঠন মই নাজানো নিষিদ্ধ তালিকাত আছে নে নাই এই সামিলকৰণৰ পিছতে নিয়াৰ অভিযোগ মতে অখিল গগৈয়ে দেশৰ বিভিন্ন অঞ্চলত মাওবাদী আদৰ্শ প্ৰচাৰ কৰিবলৈ লৈ সমগ্ৰ দেশতে মাওবাদী সংগঠন সম্প্ৰসাৰণত অখিল উঠি পৰি লাগে প্ৰশ্ন হ'ল যে 2009 চনৰ পৰা চলি অহা ঘটনা এটা 2019 চনত কেনেকৈ ধৰা পৰিল
10 বছৰৰ পিছত এই 9 চনৰ পৰা 2019 চনলৈকে হঠাৎ অখিল গগৈ এই 10 বছৰীয়া কাৰ্যকলাপত অখিল গগৈয়ে কি ধৰণৰ মাওবাদী চিন্তা প্ৰতিফলিত কৰিছিল এই কথাৰ কোনো হিচাপ নাই। কেৱল সিমানে নহয়, কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ 2014 চনৰ পৰাই আছিল। ইমান দিন কেনেকৈ চকুত নপৰাকৈ থাকিল যে 5 বছৰৰ পিছত 14 চনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ 5 বছৰৰ পিছত CAA আন্দোলন চলি থকা সময়ত মনত পৰিল যে অখিল গগৈ এজন মাওবাদী। গোচৰ ৰুজু হোৱাৰ সময়টো হ'ল এনেকুৱা যি সময়ত CAA বিৰোধী আন্দোলন চলি আছে আৰু সময় আৰু পৰিস্থিতি বিবেচনালৈ আনিলে সাধাৰণ লোকৰ মনত সন্দেহ উদ্ৰেক হোৱাটো একান্ত স্বাভাৱিক যে 2009 চনৰ পৰা 19 চনলৈকে 10 বছৰে মাওবাদী মানুহজনে কি কাম কৰিছিল। এজন মাওবাদী অখিল গগৈ কোনোবা লোকক আক্ৰমণ কৰিছিল নেকি? ক'ৰবাত বলপূৰ্বক ধন সংগ্ৰহ কৰাত কিবা ৰেকৰ্ড আছে নেকি? সংঘবদ্ধ অস্ত্ৰ চালনা অথবা অস্ত্ৰ পৰিচালনা অথবা অস্ত্ৰ প্ৰশিক্ষণ লোৱাৰ কিবা প্ৰমাণ আছে নেকি? বা কোনোবাই গম পায় নেকি? তেওঁৰ হাতৰ পৰা কেতিয়াবা কোনোবা দিন অস্ত্ৰ উদ্ধাৰ হৈছে নেকি? কোনোবা জনাজাত মাওবাদী মানুহৰ লগত তেওঁৰ টেলিফোনিক কথা বতৰা ক'ৰবাত ৰেকৰ্ড আছে নেকি? অথবা কোনোবা ফটো অথবা তেওঁলোকৰ মিটিঙৰ প্ৰচিডিংছ? এনেবোৰ প্ৰশ্ন সকলোৰে মনত উদ্ৰেক হোৱাটো স্বাভাৱিক। প্ৰিয় দৰ্শক, এইখিনিতেই যিবোৰ কনফিউজন হৈছে, যিবোৰ বিভ্ৰান্তি হৈছে, ইয়াৰ ভিতৰত এটা কথা মই অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। অধিবক্তা শান্তনু বৰঠাকুৰ যি অখিলৰ গোচৰ পৰিচালনা কৰি আছে, তেওঁৰ এটা সৰু ভিডিঅ' ক্লিপিং আপোনালোকে চাই লওক। প্ৰথম কথাটো আমি চাব লাগিব এইটো কথা যে ন্যায় 2019 চনত 2020 চনত যিখন চাৰ্জশ্বিট দিছিলে, সেই চাৰ্জশ্বিটত তেওঁলোকে প্ৰথমতে যিখন এজাহাৰ দিছিলে, সেই এজাহাৰখন আছিলে আপোনাৰ চানমাৰী থানাৰ এজন SI দিয়া 13 ডিচেম্বৰৰ ৰাতি 11:15 বজাত। আৰু সেই এজাহাৰখন আপোনাৰ তাৰ এজাহাৰখনৰ মূল কথাটো আছিল যে অখিল গগৈয়ে RCC, এইটো কোনেও নাম নুশুনা এটা সংগঠনৰ অংশীদাৰ হৈছিলে আৰু অংশীদাৰ হৈ সেই সংগঠন মাওইষ্টৰ লগত মাওইষ্ট কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাওইষ্ট এই দলটোৰ লগত মাৰ্জ হৈছিলে। মাৰ্জ হৈ তেওঁ তাৰ অসমৰ দায়িত্ব লৈছিলে। মাওইষ্টৰ দায়িত্ব লৈ তেওঁ দিল্লী, মুম্বাই বিভিন্ন ঠাই ঘূৰিছে সংগঠনৰ কামত আৰু পৰৱৰ্তী সময়ত তেওঁ এই কা আন্দোলনৰ জৰিয়তে সমাজত বিভাজনৰ সৃষ্টি কৰিব খুজিছে, অসূয়া সৃষ্টি কৰিব খুজিছে আৰু সন্ত্ৰাসবাদী কাৰ্য কৰিছে বুলি কোৱা নাই, কিন্তু সন্ত্ৰাসবাদী কাৰ্য কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি কৈছে, অৰ্থাৎ কনস্পিৰেচি কৰিছে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া এখন চাৰ্জশ্বিট দিয়া হ'ল, সেই চাৰ্জশ্বিটখনত আমি দেখিলোঁ যে বোধহয় তেওঁলোকে কোনো ধৰণৰ তথ্য প্ৰমাণ প্ৰথম কথাখিনিৰ অভিযোগৰ নাপালে। সেইকাৰণে তেওঁলোকে আকৌ নতুন লাইনত গোটেই চাৰ্জশ্বিটখন লৈ গ'ল আৰু তাত কোৱা হ'ল যে দুজন প্ৰটেক্টেড উইটনেছ, তেওঁলোক কোন, কি, ক'ৰ কথা, ক'ৰ মানুহ আমি একো গম নাপাওঁ। তেওঁলোকে কৈছে যে 5জনকৈ 15জন মানুহ 2008 আৰু 2009 কোনোবা চনত অখিল গগৈয়ে উৰিষ্যালৈ পঠিয়াইছিলে প্ৰশিক্ষণ ল'বৰ বাবে। সিমানখিনিয়ে কথা কৈছে, তাতকৈ তেওঁলোকে প্ৰশিক্ষণ লৈ আহি ইয়াত কিবা কৰিছিলে নেকি সেইবিলাক একো কোৱা নাই। আৰু 2008 চনৰ পিছত তাত আৰু মাওইষ্ট এক্টিভিটিজৰ লগত সম্পৰ্কিত কোনো কথা চাৰ্জশ্বিটত নাই। বৰঞ্চ বাকী গোটেইখিনি কথা 2019ৰ কা মুভমেণ্ট হৈছিলে, সেই কা মুভমেণ্টৰ লগত জড়িত কথা। আৰু কা মুভমেণ্টৰ লগত জড়িত কথা মানে কা মুভমেণ্টৰ সময়ত অখিল গগৈয়ে দিয়া বিবৃতি, অখিল গগৈয়ে দিয়া ভাষণ, অখিল গগৈয়ে বিভিন্নজনৰ লগত কৰা কথা বতৰা, যেনে তেওঁলোকৰ সংগঠনৰ মানুহ, অন্যান্য দল সংগঠনৰ মানুহ, এনেকুৱা ধৰণৰ কথা বতৰা, এনেকুৱা ধৰণৰ ভিডিঅ' ফুটেজে তেওঁলোকে দিছে। প্ৰিয় দৰ্শক, অধিবক্তা শান্তনু বৰঠাকুৰৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট যে দুজন প্ৰটেক্টেড উইটনেছ অৰ্থাৎ সুৰক্ষিত ৰাজসাক্ষী যাক কোনো দেখা নাই, যাৰ পৰা প্ৰত্যক্ষভাৱে তেওঁক জেৰা কৰাৰ কোনো অৱকাশ নাই, তেনেকুৱা দুজন ৰাজসাক্ষীৰ কথাৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। চাৰ্জশ্বিটত এনে কোনো এভিডেন্স নাই যিটোৱে ৰাজসাক্ষীৰ কথাবোৰ কৰবৰেট কৰে অথবা তেওঁলোকৰ লগত মিলে। ক্ষমা কৰিব, বৰঞ্চ চাৰ্জশ্বিটৰ বাকী গোটেই অংশ CAA আন্দোলনৰ সময়ত অখিল গগৈয়ে দিয়া বিবৃতি, ভাষণ, ভিডিঅ' ফুটেজ ইত্যাদিবোৰ সংলগ্ন কৰা হৈছে। এতিয়া
এই প্ৰটেক্টেড উইটনেছ অৰ্থাৎ সুৰক্ষিত ৰাজসাক্ষীৰ ভাষ্য যদিহে কোনো মেটেৰিয়েল অৰ্থাৎ কোনো হাতেৰে ঢুকি পোৱা বা দৃশ্যমান হোৱা কোনো কথাৰে প্ৰমাণ কৰিব পৰা নাযায় তেনেহ'লে তেনেকুৱা অৱস্থাত এজন মানুহক ইমান দীৰ্ঘদিনৰ বাবে কাৰাগাৰত বন্দী কৰি থোৱাৰ অৱকাশ ভাৰতীয় আইনত সঁচাকৈয়ে আছেনে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন অত্যন্ত হতাশা দুখ আৰু নিৰাশাত ভুগি অখিল গগৈৰ পৰিবাৰ গীতাশ্ৰী তামুলীয়ে আজি ফেচবুকত এটা পোষ্ট দিছে এই পোষ্টটো আপোনালোকে দেখিব মই অকমান গাই দিছো ৰাজসাক্ষীজনক এবাৰ চাবলৈ মন আছে ইমান কথা জানে এবাৰ মুখ দেখুৱাই আহক না হাতত অস্ত্ৰ নাই একো কৰিব নোৱাৰো কেৱল প্ৰাণ ভৰি চাম আপুনি বোলে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ লৈ আহিছিল ইচ্ছা কৰিলে মাৰি থৈ যাব পাৰিব হে নজনা মুখৰ বীৰ আমাৰ দৰে মানুহৰ জীৱন তেনেই সস্তা আপোনাৰ দৰে নিৰাপত্তা ব্যুহত বিচৰণ কৰা সকল আকৌ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী গণতন্ত্ৰৰ ৰক্ষক মইহে ভাবিছো অস্ত্ৰ বিস্ফোৰণ এই সকলো আপোনাৰ হাতৰ মুঠিত হৈও আপুনি মাওবাদী নহয় নেকি আপুনি ৰক্ষণাবেক্ষণ কিয় পালে এনেকৈ পৰিচয় লুকুৱাই যিকোনো মানুহে যি ইচ্ছা ক'ব আৰু আমি তাকে সঁচা বুলি মানি লম আনন্দৰাম ঢেকিয়াল ফুকনাই তাহানিতে কৈছিল কোট কেৱে দুটকা কানিৰ খলনি মিছা সাকি নিদিব সেই সময় হে কৃপাময় জগদীশ্বৰ শীঘ্ৰে ঘটোৱা সেই সময় নাহিল হয়তো নাহিব আপুনি বৰ সুখ আৰু শান্তিত আছে নহয়নে প্ৰিয় দৰ্শক ভোগালী বিহু আপোনালোক সকলোৰে সুখৰ হওক সকলোৱে একেলগে এসাজ খাওক সেই আশাৰে আজিলৈ সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ